বুঢ়ালুইতে নতুন চাপৰি গঢ়িছে আৰু সেই চাপৰিত এতিয়া এজাক দুৰন্ত তৰুণে আশাৰ সপোন দেখিছে। এখন অৰণ্য বনোৱাৰ সপোন, এলাপেচা সপোন নহয়, এখন অৰণ্য বনোৱাৰ সপোন। আৰু সেই অৰণ্যখন হ'ব শিমলু গছৰ। আৰু তাতোতকৈ ভাল লগা কথা, সেই অৰণ্যখন হ'ব জুবিন গাৰ্গৰ নামকৰণেৰে, যাক দিয়া হৈছে চাপৰিটোৰ নামেই দিয়া হৈছে জুবিন চাপৰি। মই এই মুহূৰ্তত যোৰহাটৰ শগুনপৰাত উপস্থিত আছোঁ আৰু শগুনপৰাৰ লুইতৰ বুঢ়ালুইতৰ এটাকে নতুন চাপৰি গঢ়িছে আৰু সেই চাপৰিটো মই গোটেই পৰিৱেশটো দেখুৱাইছোঁ, এটা সেউজীয়া পৰিৱেশ। আৰু এই পৰিৱেশটোতে আৰু অতি ভাল লগা কৰিব খুজিছে ইয়াৰে এগৰাকী যুৱক, ৰূপক তায়ং নামৰ এগৰাকী যুৱকে। আৰু ইয়াতে এখন শিমলু গছৰ অৰণ্য গঢ়ি তুলিবৰ বাবে তেওঁ প্ৰয়াস কৰিছে। আৰু আজি গাঁৱৰ সকলো আহি এই যি আচলতে জুবিন গাৰ্গ নামকৰণেৰে যিখন চাপৰি তৈয়াৰ কৰাৰ প্ৰয়াস কৰিছে, ইয়াতে সকলোৱে আহি অংশ লৈছে। সকলোৱে হাতত একোটাকৈ শিমলুৰ পুলি আৰু সকলোৱে সেই পুলি ৰোপণ কৰি আজি আনুষ্ঠানিকভাৱে ইয়াতে শুভাৰম্ভ কৰিছে। মই অকণমান ৰূপক তায়ং আছে, মই ৰূপক তায়ঙৰ পৰা কথাখিনি জানিম। যিহেতু সোণাই চাপৰি আৰু কিছু বছৰৰ পিছত চিনাকি হ'ব জুবিন চাপৰি নামেৰে। অতীজতে আছিল এই নামটো, এই যিটো বৰলুইতে একালত সহায় লৈ গৈছিল, আকৌ বৰলুইতে পাতিলে, সোণাই চাপৰি আছিল। গোটেই চিন্তা চৰ্চাটো কেনেধৰণে কৰা হৈছে? চাওক, এই চিন্তা চৰ্চাটো মই প্ৰায় আপোনাৰ 3 বছৰৰ পৰা এই চিন্তা চৰ্চাৰ মোৰ মনলৈ আহিছিলে। তাৰপিছত এতিয়া প্ৰায় 2 মাহ হৈছে। এই 2 মাহত মই গোটেই ইয়াত সোণাই চাপৰি এই চাপৰি আছিলে, ইয়াতে প্ৰথম শিমলু গছেৰে আৰম্ভ কৰিছিলোঁ। পৰৱৰ্তী সময়ত চিন্তা চৰ্চা কৰিলোঁ যে এই ঠাইডোখৰৰ নাম সকলো ৰাইজে ক'লে যে জুবিন সেউজ চাপৰি নামেৰে নামাকৰণ কৰা হওক। ইয়াত আমি প্ৰথমেই শিমলু গছেৰে আৰম্ভ কৰিছোঁ, কাৰণ চাওক এই অঞ্চলটো শগুনপৰা নামটো এইকাৰণে আছে, ওপৰ শগুনপৰা। আগত ইয়াত শগুনে বসস্থান কৰিছিল ইয়াত শিমলু গছৰ ওপৰত। গতিকে মই ভাবিছিলোঁ যে প্ৰথম আমি শিমলু গছটো ৰুওঁ, আকৌ আমাৰ সেই যিটো নেকি চৰাই চিৰিকটি আকৌ আহিবগৈ, শিমলু গছৰ ওপৰতে চৰাই চিৰিকটিসকলে বসস্থান কৰিব। প্ৰথম শিমলু গছৰে যদি গোটেই চাপৰিটো ৰোৱা হয়, ইয়াত শিমলু গছৰ যিটো শিপা, সেই শিপাটো খামুচ মাৰি ধৰি থাকিব। লগতে বানপানীৰ পৰা গৰাখহনীয়া প্ৰতিৰোধ পাম। লগতে ইয়াত যিসকলে ইয়াত পশুপালন কৰি আছে, তেওঁলোকৰ কাৰণে পশুপালনৰ কাৰণেও সুবিধা হ'ব আৰু জীৱ জন্তুৰ কাৰণে সুবিধা হ'ব। তাৰ সমান্তৰালকৈ ইয়াত যিসকল পশুপালনৰ গোৱালসকল আছে, এওঁলোকে ইয়াতে আশ্ৰয় কৰিব পাৰিব। বিভিন্ন সকলো ক্ষেত্ৰত গোটেই বিষয়টো চালি জাৰি চাই এই জুবিন সেউজ নামৰ চাপৰিটো নামাকৰণ কৰা হৈছে। কাৰণ জুবিন গাৰ্গ সংগীততে সীমাবদ্ধ থকা নাছিল। জুবিন গাৰ্গে গছ গছনি ৰুই ভাল পাইছিল, পশু পক্ষী ভাল পাইছিল। গতিকে সকলো বিষয়টো মই বিভিন্ন জনৰ লগত বিভিন্ন পৰামৰ্শ কৰি তাৰ সমান্তৰালকৈ আপোনাৰ লগতো মই পৰামৰ্শ কৰিছিলোঁ যে নিউজ 18ৰ তিয়কৰ স্থানীয় সাংবাদিক দিগন্ত হাজৰিকা দাৰ লগত মই এই বিষয়টো আলাপ আলোচনা কৰিছিলোঁ, কেনেধৰণে এই জুবিন সেউজ চাপৰিৰ নামটো নামাকৰণ কৰি কেনেকৈ আমি আগবাঢ়ি যাম। আপুনি আমাক সুন্দৰভাৱে পৰামৰ্শ দিছিল। তেনেকৈ ঠিক ৰাইজে আজি জুবিন সেউজ চাপৰি যেতিয়া নামাকৰণ কৰা হ'ল, সকলো দলে বলে ওলাই আহি আজি বৃক্ষৰোপণ কৰিছে, আপোনালোকে নিজেই দেখিছে। গতিকে আমি আশা ৰাখিছোঁ যে অসমৰ ৰাইজে ইয়াত জুবিন সেউজ চাপৰি নামত গছ গছনি ৰুব পাৰিব। আহক, আমাক যোগাযোগ কৰক, আমি নিশ্চয় ইয়াত সকলোকে গছ গছনি ৰোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াম। খুব ভাল লগা কথা, যিহেতু এই ঠাইখনৰ নামেই আছিলে শগুনপৰা আৰু সেই শগুনপৰা আগতে শগুনৰ বসতিস্থল আছিলে। আৰু যিহেতু শগুন ওখ গছত থাকে আৰু সেইকাৰণেই এই পৰিকল্পনা ইয়াতে শিমলু গছ ৰোৱা হওক, আকৌ শগুনে ইয়াত ঘৰ লওক, তেনে পৰিকল্পনা কৰি এই কাৰ্যসূচী লৈছে। আৰু যথেষ্ট এটা বৃহৎ চাপৰি, আৰু এই চাপৰিটোত বহু বিঘা বহু হেক্টৰ মাটি আছে। যদি এখন সেউজীয়া এখন শিমলুৰ আচলতে অৰণ্য হয়, সঁচাই ভাল লগা হ'ব। সঁচাই এটা ভাল লগা পৰিৱেশ হ'ব। কাৰণ জুবিনদাৰ যিটো আদৰ্শ, জুবিনদাৰ আদৰ্শক অনুসৰণ কৰি আমি ওপৰ শগুনপৰাটো বৰমথাৰি আলিমূৰ গোটেই অঞ্চলজুৰি আমি ইয়াত বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ। বৃক্ষৰোপণ কাৰ্যসূচী লোৱাৰ মূল কাৰণটো হ'ল আগত সেইটো ব্ৰিটিছৰ দিনত এটা জাহাজ বন্ধা ঠাই আছিল, যিটো তেতিয়াই মানে ওপৰ শগুনপৰা ইয়াত ডাঙৰ ডাঙৰ শিমলু গছ আছিলে, ডাঙৰ ডাঙৰ গছ আছিলে। সেইটো কাৰণে তাত
যেতিয়া ব্ৰিটিছে ইয়াত নাও বান্ধিছিল তেতিয়া শিমলু গছৰ পৰা মানে শগুন পৰিছিল, সেইটো কাৰণে ওপৰৰ শগুন পৰা নামটো তেতিয়াৰ পৰা হ'ল বুলি আমাৰ বয়োজ্যেষ্ঠসকলে কৈ আহিছে। গতিকে আমি ভাবোঁ যে ইয়াত শ বিঘা আছে, শ বিঘাত আমি বৃক্ষৰোপণ কৰিম, এটা সেউজ বননীকৰণ সৃষ্টি কৰিম। জুবিনদাৰ যিটো আদৰ্শ, জুবিনদাই প্ৰকৃতিক ভাল পায়, প্ৰকৃতিক ভাল পোৱা আমি জুবিনদা হ'ব নোৱাৰোঁ, কিন্তু জুবিনদাৰ আদৰ্শক অনুগত কৰি আমি গছ গছনি ৰোপণ কৰি এটা সেউজ পৰিৱেশ সৃষ্টি কৰাৰ এটা পৰিকল্পনা ল'ব বিচাৰিছোঁ। গতিকে অসমৰ আমি সকলো ৰাজ্যকে আহ্বান জনাইছোঁ, ইয়াত সকলোৱে আহক, বৃক্ষৰোপণ কৰক, এইটো সেউজ পৰিৱেশ গঢ় দিয়ক। দিনে উত্তাপৰ পৰিমাণ বাঢ়ি গৈ আছে, গতিকে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে আমি গছ গছনি ৰোপণৰ কাৰ্যসূচী লৈছোঁ। ধন্যবাদ জনাইছোঁ, বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।